নমস্কাৰ ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত দিব বিচাৰিছো আজমলৰ পৰাজয়ৰ পাছতে এআইডিএফত খহনীয়া অব্যাহত আছে আৰু সমান্তৰালভাৱে কংগ্ৰেছত ধাৰাবাহিকভাৱে যোগদান কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে বিজেপি এআইডিএফ হক বা আম আদমি পাৰ্টি অন্যান্য দলৰ বহু নেতাই এতিয়া এইসমূহ দল ত্যাগ কৰি দলক মুখ্যম আঘাত হানি কংগ্ৰেছলৈ ঢাপলি মেলিছে কংগ্ৰেছত যোগদান কৰিছে আৰু এইবাৰ সমান্তৰালভাৱে এআইডিএফৰ যিগৰাকী যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি জেহেৰুল ইছলামে এআইডিএফ ত্যাগ কৰি আজিৰ দিনটোত কংগ্ৰেছত যোগদান কৰিব আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম আজমলৰ পৰাজয়ৰ পাছতে এআইডিএফত খহনীয়া অব্যাহত আৰু এজনৰ পাছত এজন নেতাই এআইডিএফ ত্যাগ কৰি দলক দিছে মুখ্যম আঘাত এআইডিএফ দলক দিছে মুখ্যম আঘাত আৰু এআইডিএফৰ যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি জেহেৰুল ইছলামৰ দল ত্যাগ আৰু কালিৰ দিনটোত পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল বদৰুদ্দিন আজমললৈ এআইডিএফ ত্যাগ কৰি জেহেৰুল ইছলামে এতিয়া যোগদান কৰিব কংগ্ৰেছ দলত আৰু সামগুৰিত কংগ্ৰেছৰ এক বিশাল যোগদান কাৰ্যসূচী আৰু সেই বিশাল যোগদান কাৰ্যসূচীত কংগ্ৰেছত যোগদান কৰিব জেহেৰুল ইছলামে উপস্থিত থাকিব ৰকিবুল হুছেইন প্ৰদ্যুৎ বৰদলৈ লগতে কংগ্ৰেছৰ কেইবাগৰাকীও হাই প্ৰফাইল নেতা আৰু দল ত্যাগ কৰি এআইডিএফৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনিছে এতিয়া জেহেৰুল ইছলামে কৈছে যে কিছু নেতাৰ ময়মতালি আৰু স্বাৰ্থ সিদ্ধিৰ বাবেই পৰাজয় হৈছে এআইডিএফ আৰু যাৰ ফলত জনমানসৰ পৰা এআইডিএফ আঁতৰি যোৱাৰ অভিযোগ এতিয়া জেহেৰুল ইছলামৰ আৰু সেই অভিযোগ উত্থাপন কৰি এতিয়া এআইডিএফ ত্যাগ কৰিছে তাৰ পাছতেই এআইডিএফ ত্যাগ কৰি এতিয়া কংগ্ৰেছত যোগদান কৰিব এইগৰাকী এআইডিএফৰ যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি জেহেৰুল ইছলামে আৰু এজনৰ পাছত এজন নেতা এআইডিএফ দল ত্যাগ কৰি এতিয়া মুখ্যম আঘাত হনা পৰিলক্ষিত হৈছে এআইডিএফত অব্যাহত আছে খহনীয়া আৰু সমান্তৰালভাৱে কংগ্ৰেছত কিন্তু বৃহৎ যোগদান কাৰ্যসূচী ধাৰাবাহিকভাৱে কংগ্ৰেছে ৰূপায়ণ কৰি আহিছে যোগদান কাৰ্যসূচী অন্যান্য দলৰ বিজেপি আম আদমি পাৰ্টি এআইডিএফ অন্যান্য দলৰ বহু নেতা কৰ্মীয়ে সেইসমূহ দল ত্যাগ কৰি দলক মুখ্যম আঘাত হানি কংগ্ৰেছত যোগদান কৰা পৰিলক্ষিত হৈছে আৰু এইগৰাকী হৈছে এআইডিএফৰ ৰাজ্যিক যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি জেহেৰুল ইছলাম আৰু জেহেৰুল ইছলামে এতিয়া এআইডিএফ দল ত্যাগ কৰিছে এআইডিএফ ত্যাগ কৰি আজিৰ দিনটোত সামগুৰিত কংগ্ৰেছত যোগদান কৰিব বহুকেইগৰাকী কংগ্ৰেছৰ হাই প্ৰফাইল নেতাৰ উপস্থিতিত জেহেৰুল ইছলামে যোগদান কৰিব কংগ্ৰেছ দলত আৰু আজমলৰ পৰাজয়ৰ পাছতে এআইডিএফত খহনীয়া অব্যাহত আছে এআইডিএফ ত্যাগ কৰি জেহেৰুল ইছলামে যোগদান কৰিব আজিৰ দিনটোত কংগ্ৰেছত এজনৰ পাছত এজন নেতাই দল ত্যাগ কৰি এআইডিএফক দিছে মুখ্যম আঘাত এআইডিএফৰ যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি জেহেৰুল ইছলামে দল ত্যাগ কৰি আৰু তাৰ পাছতে আজিৰ দিনটোত যোগদান কৰিব জাতীয় কংগ্ৰেছত যোগদান কৰিব কংগ্ৰেছৰ বহুকেইগৰাকী হাই প্ৰফাইল নেতাৰ উপস্থিতিত এইগৰাকী জেহেৰুল ইছলামে প্ৰাক্তন যুৱ মৰ্চাৰ এআইডিএফৰ প্ৰাক্তন যুৱ মৰ্চাৰ সভাপতি জেহেৰুল ইছলামে এতিয়া কংগ্ৰেছত যোগদান কৰিব মন্তব্য আছে জেহেৰুল ইছলামে এআইডিএফৰ বিৰুদ্ধে কি অভিযোগ উত্থাপন কৰিছে সেই মন্তব্য আমাৰ হাতত আছে আমি মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম ইউডিএফৰ পৰা যোৱাকালি ৰাতি পদত্যাগ কৰিছোঁ মই আইডিএফৰ যুৱ মৰ্চাৰ সভাপতি আছিলোঁ দলৰ মুখপাত্ৰ আছিলোঁ আৰু বিভিন্ন পদবীত কাম কৰি আছিলোঁ যোৱাকালি আইডিএফ দলটোৰ পৰা মই পদত্যাগ কৰিছোঁ তাৰ আগতে দলৰ নেতৃত্বত মোৰ যিখিনি কথা এই কথাখিনি মই বহুবাৰ তেওঁলোকক কৈছিলোঁ কিন্তু মোৰ যিহেতু কথাখিনি তাত নৰজিল বা নাথাকিল মই যিটো বিচাৰিছিলোঁ দলটোৰ সংস্কাৰ হোৱাটো বিচাৰিছিলোঁ দলৰ নতুন নেতৃত্ব নতুন কথা বতৰা নতুন চিন্তাধাৰা নতুন সংস্কাৰ আৰু দলটো যিহেতু ট্ৰেকৰ পৰা আঁতৰি গৈছে মই দলটো ট্ৰেকত অনাটো বিচাৰিছিলোঁ কিন্তু কথাবোৰ বাৰম্বাৰ উত্থাপন কৰাৰ পিছতো যিহেতু মই নোৱাৰিলোঁ চ' মই সিদ্ধান্ত ল'লোঁ যে মই নিজে আঁতৰি অহাই ভাল হ'ব আৰু সেইভাৱে মই যোৱাকালি পদত্যাগ কৰিছোঁ মই নিশ্চিতভাৱে পদত্যাগ কৰিছোঁ নিশ্চয় কৰিছে তেওঁলোকে এতিয়া বৰ্তমান ভাৰতবৰ্ষৰ যিটো ৰাজনৈতিক পৰিৱেশ অসমৰ যিটো ৰাজনৈতিক পৰিৱেশ ভাৰতবৰ্ষৰ ঐক্য সংহতি ভাৰতবৰ্ষৰ ভাতৃত্ববোধ জাতি জনগোষ্ঠীৰ মাজৰ সমন্বয় এই সকলোবোৰৰ প্ৰতি লক্ষ্য ৰাখি এই মুহূৰ্তত ভাৰতবৰ্ষৰ আটাইতকৈ ভাল ৰাজনৈতিক দল যিয়ে বিজেপিৰ দৰে ফেচিষ্ট ৰাজনৈতিক দল এটাক উৎখাত কৰিব পাৰিব মোৰ মনে ধৰে সেইটো ভাৰতীয় জাতীয় কংগ্ৰেছ তো জাতীয় কংগ্ৰেছৰ সন্মানীয় নেতৃবৰ্গৰ লগত কথা
পৰা যোৱাকালি ৰাতি পদত্যাগ কৰিছোঁ। আপুনি কি পদত আছিলে এতিয়া? মই IDF-ৰ যুৱ মৰ্চাৰ সভাপতি আছিলোঁ, দলৰ মুখপাত্ৰ আছিলোঁ আৰু বিভিন্ন পদবীত কাম কৰি আছিলোঁ। যোৱাকালি IDF দলটোৰ পৰা মই পদত্যাগ কৰিছোঁ। তাৰ আগতে দলৰ নেতৃত্বত মোৰ যিখিনি কথা, এই কথাখিনি মই বহুবাৰ তেওঁলোকক কৈছিলোঁ, কিন্তু মোৰ যিহেতু কথাখিনি তাত নৰজিল বা নাথাকিল, মই যিটো বিচাৰিছিলোঁ, দলটোৰ সংস্কাৰ হোৱাটো বিচাৰিছিলোঁ, দলৰ নতুন নেতৃত্ব, নতুন কথা বতৰা, নতুন চিন্তাধাৰা, নতুন সংস্কাৰ, আৰু দলটো যিহেতু ট্ৰেকৰ পৰা আঁতৰি গৈছে, মই দলটো ট্ৰেকত অনাটো বিচাৰিছিলোঁ। কিন্তু কথাবোৰ বাৰম্বাৰ উত্থাপন কৰাৰ পিছতো যিহেতু মই নোৱাৰিলোঁ, চ' মই সিদ্ধান্ত ল'লোঁ যে মই নিজে আঁতৰি অহাই ভাল হ'ব, আৰু সেইবাবে মই যোৱাকালি পদত্যাগ কৰিছোঁ। মই নিশ্চিতভাৱে পদত্যাগ কৰিছোঁ, নিশ্চয় কৰিছে তেওঁলোকে। এতিয়া বৰ্তমান ভাৰতবৰ্ষৰ যিটো ৰাজনৈতিক পৰিৱেশ, অসমৰ যিটো ৰাজনৈতিক পৰিৱেশ, ভাৰতবৰ্ষৰ ঐক্য সংহতি, ভাৰতবৰ্ষৰ ভাতৃত্ববোধ, জাতি জনগোষ্ঠীৰ মাজৰ সমন্বয়, এই সকলোবোৰৰ প্ৰতি লক্ষ্য ৰাখি এই মুহূৰ্তত ভাৰতবৰ্ষৰ আটাইতকৈ ভাল ৰাজনৈতিক দল, যিয়ে বিজেপিৰ দৰে ফেচিষ্ট ৰাজনৈতিক দল তাক উৎখাত কৰিব পাৰিব, মোৰ মনে ধৰে সেইটো ভাৰতীয় জাতীয় কংগ্ৰেছ। তো জাতীয় কংগ্ৰেছৰ সন্মানীয় নেতৃবৰ্গৰ লগত কথা মৰ্মে আজি ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰাৰ কথা আছে। দলৰ নেতৃত্বৰ কিছু ভুল সিদ্ধান্ত, মই আগতেই কৈছোঁ, দলটোৰ যিটো বুনিয়াদী সিদ্ধান্ত আছিল, জন্মৰ যিটো বুনিয়াদী সিদ্ধান্ত, এই বুনিয়াদী সিদ্ধান্তবোৰৰ পৰা আঁতৰি গৈছে, আৰু দলৰ নেতৃত্বৰ কিছু তেওঁলোকৰ কিছু কৰ্মকাণ্ডই দলটোক জনমানসত হেয় অপতমন্য কৰিছে, যিটোৰ বাবে দলটোৰ আজি শোচনীয় পৰাজয়, বা দলটোৰ জনমানসৰ পৰা আঁতৰি গৈছে, বা দলৰ সভাপতি মহোদয়ো এক বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত মানুহে ৰিজেক্ট কৰিছে। এই সকলোবোৰ কথা দলটোৰ আমাৰ কিছু নেতৃত্ব আছিলে, এই নেতৃত্বৰ ভুলৰ কাৰণে, তেওঁলোকৰ ব্যক্তিগত কিছু লাভালাভৰ কাৰণে এই সকলোবোৰ জনমানসত বেয়াকৈ এক্সপ'জ হৈছে, যিটো মানুহে সহজভাৱে ল'ব পৰা নাই। নহ'লে এটা সংগ্ৰামী সত্তা, IDF এটা সংগ্ৰামী সত্তা আছিলে, এই সত্তাটোক মানুহে আজি 18 বছৰ সোঁতৰ বিপৰীতে গৈ পেলাই এই সত্তাটোক জীয়াই ৰাখিছিলে, কিন্তু এতিয়া তেওঁলোকৰ মানে কিছু কৰ্মকাণ্ড দেখি ৰাইজ অতিষ্ঠ হৈ গৈছে, আৰু এই সকলোবোৰ কথা দলৰ মজিয়াত মই উপস্থাপন কৰিছিলোঁ আৰু ভাবিছিলোঁ যে সংস্কাৰ হ'ব, কিন্তু মই ভাগৰি মই সেই সিদ্ধান্ত লৈছোঁ যে মই দলটোৰ পৰা পদত্যাগ কৰিম। বিজেপিৰ লগত কিবা গোপন মিত্ৰতা আছে বুলি আপুনি সন্দেহ কৰে নেকি? সন্দেহ বোলা কথাটো নাই, ইতিমধ্যে ৰাইজৰ মাজত সেই কথাটো পতিয়ন গৈছে। ৰাইজ যিহেতু পতিয়ন গৈছে, বৃহৎ সংখ্যক মানুহ, অসমৰ মানুহ যিহেতু পতিয়ন গৈছে, তাত মই বিপৰীত ভাষ্য দিলেও ৰাইজে গ্ৰহণ নকৰিব, যিহেতু ৰাইজ পতিয়ন গৈছে, তাত মই নতুনকৈ ক'ব লগা একো নাই। কি পতিয়ন গৈছে? ৰাইজ পতিয়ন গৈছে যে দলটোৰ ক'ৰবাত নহয় ক'ৰবাত মিলা মিছা আছে, বা দলটোৱে ক'ৰবাত নহয় ক'ৰবাত কম্প্ৰমাইজ কৰে, তেনেকুৱা ৰাইজ পতিয়ন গৈছে, আৰু মানুহৰ মাজত এই কথাটোৱে যোৱা লোকসভা নিৰ্বাচনত এটা বহুত ডাঙৰ ইছ্যু আছে। সাধাৰণ মানুহে, বিশেষকৈ দলটো যিহেতু ধৰ্মীয় সংখ্যালঘু মানুহক লৈ কাম কৰে, আৰু এই মানুহখিনি বিজেপিয়ে যথেষ্ট অত্যাচাৰ কৰে। দেখিছে আপোনালোকে বিগত প্ৰায় বিজেপিৰ শাসনকাল অসমত অহাৰ পিছৰ পৰা এই মানুহখিনিৰ ওপৰত কি ধৰণৰ অত্যাচাৰ, কিটো লেভেলত অত্যাচাৰ কৰিছে, এইখিনি দেখিছে। গতিকে স্বাভাৱিকভাৱে বিজেপিক অসমৰ সংখ্যালঘু ৰাইজে, আৰু এতিয়া সংখ্যাগৰিষ্ঠ ৰাইজেও বেয়া পাব আৰম্ভ কৰিছে। তেওঁলোকৰ কিছু বিভাজন নীতি, তেওঁলোকৰ কিছু ডমিনেটিং তেওঁলোকৰ কিছু উদ্ধতালি, এই সকলোবোৰ কথা অসমৰ ৰাইজে, অসমৰ দৰে ফাৰ্টাইল লেণ্ড, অসমৰ দৰে গুৰুজনা শংকৰদেৱ, আজানদেউ চাহেব, মাধৱদেৱ, ভীমবৰ দেউৰী, কালীচৰণ ব্ৰহ্মদেৱ, ৰংবং তেৰাং, এনেকুৱা বিভিন্ন জাতি জনগোষ্ঠীৰ পুৰোধা ব্যক্তিসকলৰ আদৰ্শৰ চানেকিৰে যিখন বৰ অসমৰ ভেটি, এই বৰ অসমৰ ভেটিত বিজেপিৰ দৰে শক্তিৰ ইয়াত স্থান নাই, আৰু সেয়ে অসমৰ মানুহে লাহে লাহে বিজেপিক ৰিজেক্ট কৰিবৰ কাৰণে আৰম্ভ কৰিছে, আৰু বিজেপিক অসমৰ পৰা খেদিবৰ কাৰণে, ভাৰতবৰ্ষৰ পৰা খেদিবৰ কাৰণে একমাত্ৰ ৰাজনৈতিক দল হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ, যিয়ে সকলোকে লৈ আগবাঢ়ে, সকলোৰে চিন্তা কৰে, সকলোকে একলগ কৰি চলা ফুৰা কৰে। আৰু মই বিবেচনা কৰোঁ যে এই মুহূৰ্তত জাতীয় কংগ্ৰেছ দল ভাৰতবৰ্ষ তথা অসমৰ কাৰণে, অসমৰ সামগ্ৰিক উত্তৰণৰ কাৰণে, ভাৰতবৰ্ষৰ সামগ্ৰিক উত্তৰণৰ কাৰণে, সকলো জাতি জনগোষ্ঠীৰ সামগ্ৰিক উন্নয়ন, উত্তৰণ আৰু ঐক্য সংহতিৰ বাবে জাতীয় কংগ্ৰেছ দল আজিৰ তাৰিখত ভাৰতবৰ্ষৰ মানুহৰ পচন্দিতা দল বুলি মই অনুভৱ কৰিছোঁ, আৰু সেয়ে এই দলটোৰ লগত কাম কৰিবৰ কাৰণে আগবাঢ়িছোঁ। 26 ৰাজনৈতিক ব্যক্তি, ৰাজনীতিৰ লগত জড়িত থাকোঁ,
দলত যেহেতু মই আজি যোগদান কৰিমহে, গতিকে দলৰ হৈ কাম কৰিম। উদ্দেশ্য থাকিব দৰঙৰ তিনিওটা সমষ্টিত যাতে কংগ্ৰেছ দলক বিজয়ী কৰিব পাৰোঁ। সমান্তৰালভাৱে অসমৰ বিভিন্ন সমষ্টিত নেতৃত্বই যদি কাম কৰাৰ সুযোগ দিয়ে, কাম কৰিবলৈ কংগ্ৰেছ দলক জয়ী কৰাই একমাত্ৰ উদ্দেশ্য। এইটো ৰাইজৰ ওপৰত, অসমৰ ৰাইজৰ ওপৰত, মই সেই বিষয়ে ক'ব নাযাওঁ। অসমৰ ৰাইজে, মই কৈছোঁ ন, এটা সংগ্ৰামী সত্তা। যদি দলে নিজৰ ভুলবোৰ অনুশোচনা কৰে, উপলব্ধি কৰে আৰু যদি শুধৰণি কৰে, অসমৰ ৰাইজে ৰাখিবও পাৰে। আনুষ্ঠানিকভাৱে আজি যোগদান কৰে নগাঁও চামগুৰি এখন দলীয় সভা, সেই সভাত যোগদান কংগ্ৰেছ দলৰ। AUDF-ৰ পৰা যোৱাকালি ৰাতি পদত্যাগ কৰিছোঁ। মই AUDF-ৰ যুৱ মৰ্চাৰ সভাপতি আছিলোঁ, দলৰ মুখপাত্ৰ আছিলোঁ আৰু বিভিন্ন পদবীত কাম কৰি আছিলোঁ। যোৱাকালি AUDF দলটোৰ পৰা মই পদত্যাগ কৰিছোঁ। তাৰ আগতে দলৰ নেতৃত্বত মোৰ যিখিনি কথা, এই কথাখিনি মই বহুবাৰ তেওঁলোকক কৈছিলোঁ, কিন্তু মোৰ যিহেতু কথাখিনি তাত নৰজিল বা নাথাকিল, মই যিটো বিচাৰিছিলোঁ, দলটোৰ সংস্কাৰ হোৱাটো বিচাৰিছিলোঁ, দলৰ নতুন নেতৃত্ব, নতুন কথা বতৰা, নতুন চিন্তাধাৰা, নতুন সংস্কাৰ, আৰু দলটো যিহেতু ট্ৰেকৰ পৰা আঁতৰি গৈছে, মই দলটো ট্ৰেকত অনাটো বিচাৰিছিলোঁ। কিন্তু কথাবোৰ বাৰম্বাৰ উত্থাপন কৰাৰ পিছতো যিহেতু মই নোৱাৰিলোঁ, চ' মই সিদ্ধান্ত ল'লোঁ যে মই নিজে আঁতৰি অহাই ভাল হ'ব, আৰু সেইবাবে মই যোৱাকালি পদত্যাগ কৰিছোঁ। মই নিশ্চিতভাৱে পদত্যাগ কৰিছোঁ, নিশ্চয় কৰিছে তেওঁলোকে। এতিয়া বৰ্তমান ভাৰতবৰ্ষৰ যিটো ৰাজনৈতিক পৰিৱেশ, অসমৰ যিটো ৰাজনৈতিক পৰিৱেশ, ভাৰতবৰ্ষৰ ঐক্য সংহতি, ভাৰতবৰ্ষৰ ভাতৃত্ববোধ, জাতি জনগোষ্ঠীৰ মাজৰ সমন্বয়, এই সকলোবোৰৰ প্ৰতি লক্ষ্য ৰাখি এই মুহূৰ্তত ভাৰতবৰ্ষৰ আটাইতকৈ ভাল ৰাজনৈতিক দল, যিয়ে বিজেপিৰ দৰে ফেচিষ্ট ৰাজনৈতিক দল এটাক উৎখাত কৰিব পাৰিব, মোৰ মনে ধৰে সেইটো ভাৰতীয় জাতীয় কংগ্ৰেছ। তো জাতীয় কংগ্ৰেছৰ সন্মানীয় নেতৃবৰ্গৰ লগত কথা মৰ্মে আজি ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰাৰ কথা আছে। দলৰ নেতৃত্বৰ কিছু ভুল সিদ্ধান্ত, মই আগতেই কৈছোঁ, দলটোৰ যিটো বুনিয়াদী সিদ্ধান্ত আছিল, জন্মৰ যিটো বুনিয়াদী সিদ্ধান্ত, এই বুনিয়াদী সিদ্ধান্তবোৰৰ পৰা আঁতৰি গৈছে। আৰু দলৰ নেতৃত্বৰ কিছু তেওঁলোকৰ কিছু কৰ্মকাণ্ডই দলটোক জনমানসত হেয় অপতমন্য কৰিছে, যিটোৰ বাবে দলটোৰ আজি শোচনীয় পৰাজয়, বা দলটোৰ জনমানসৰ পৰা আঁতৰি গৈছে, বা দলৰ সভাপতি মহোদয়ো এক বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত মানুহে ৰিজেক্ট কৰিছে। এই সকলোবোৰ কথা দলটোৰ আমাৰ কিছু নেতৃত্ব আছিলে, এই নেতৃত্বৰ ভুলৰ কাৰণে, তেওঁলোকৰ ব্যক্তিগত কিছু লাভালাভৰ কাৰণে এই সকলোবোৰ জনমানসত বেয়াকৈ এক্সপ'জ হৈছে, যিটো মানুহে সহজভাৱে ল'ব পৰা নাই। নহ'লে এটা সংগ্ৰামী সত্তা, AUDF এটা সংগ্ৰামী সত্তা আছিলে, এই সত্তাটোক মানুহে আজি 18 বছৰ সোঁতৰ বিপৰীতে গৈ পেলাই এই সত্তাটোক জীয়াই ৰাখিছিলে। কিন্তু এতিয়া তেওঁলোকৰ মানে কিছু কৰ্মকাণ্ড দেখি ৰাইজ অতিষ্ঠ হৈ গৈছে, আৰু এই সকলোবোৰ কথা দলৰ মজিয়াত মই উপস্থাপন কৰিছিলোঁ আৰু ভাবিছিলোঁ যে সংস্কাৰ হ'ব, কিন্তু মই ভাগৰি মই সেই সিদ্ধান্ত লৈছোঁ যে মই দলটোৰ পৰা পদত্যাগ কৰিম। বিজেপিৰ লগত কিবা গোপন মিত্ৰতা আছে বুলি আপুনি সন্দেহ কৰে নেকি? সন্দেহ বোলা কথাটো নাই, ইতিমধ্যে ৰাইজৰ মাজত সেই কথাটো পতিয়ন গৈছে। ৰাইজ যিহেতু পতিয়ন গৈছে, বৃহৎ সংখ্যক মানুহ, অসমৰ মানুহ যিহেতু পতিয়ন গৈছে, তাত মই বিপৰীত ভাষ্য দিলেও ৰাইজে গ্ৰহণ নকৰিব। যিহেতু ৰাইজ পতিয়ন গৈছে, তাত মই নতুনকৈ ক'ব লগা একো নাই। কি পতিয়ন গৈছে? ৰাইজ পতিয়ন গৈছে যে দলটোৰ ক'ৰবাত নহয় ক'ৰবাত মিলা-মিছা আছে, বা দলটোৱে ক'ৰবাত নহয় ক'ৰবাত কম্প্ৰমাইজ কৰে, তেনেকুৱা ৰাইজ পতিয়ন গৈছে। আৰু মানুহৰ মাজত এই কথাটোৱে যোৱা লোকসভা নিৰ্বাচনত এটা